আৰম্ভ হ'ল শাওণ মাহ। শাওণ মাহত আপুনি কি কৰিব লাগিব, কেনেকুৱা ধৰণৰ কাম কৰিব নালাগিব আৰু শিৱলিংগত কি বস্তু অৰ্পণ কৰিব লাগিব যাতে আপোনাৰ মনোকামনাবোৰ পূৰ্ণ হৈ যায়। ভিডিঅ'টো নিশ্চয় আপুনি শেষলৈ চাব। এই ভিডিঅ'টোৰ কথাখিনি আপোনাৰ বহুত কামত আহিব। শাওণ মাহ আৰম্ভ হৈছে আজিৰ পৰা, অৰ্থাৎ 18 জুলাই 2025 পৰা, আৰু এই শাওণ মাহ সমাপ্ত হ'ব 17 আগষ্ট 2025। এই শাওণ মাহটোত 4টা সোমবাৰ আহিব। প্ৰথম সোমবাৰটো আহিব 21 জুলাই, দ্বিতীয় সোমবাৰটো আহিব 28 জুলাই, তৃতীয় সোমবাৰটো আহিব 4 আগষ্ট আৰু চতুৰ্থ সোমবাৰটো আহিব 11 আগষ্ট। এনেকুৱাকৈ শাওণ মাহটোত এই 4টা সোমবাৰ আহিব। শাওণ মাহ আহিলে ভগৱান শিৱক পূজা আৰাধনা কৰা হয়। এই শাওণ মাহত কি বস্তু খাব লাগে আৰু কি বস্তু খাব নালাগে জানি লওঁ আহক। এই শাওণ মাহত আম, কল, আঙ্গুৰ, তৰবুজ এই ফলকেইবিধ খোৱাটো বহুত ভাল হয়, কাৰণ এই ফলকেইবিধ অতি সহজতে ডাইজেষ্ট হয়। লগতে দৈ খোৱাটো স্বাস্থ্যৰ বাবে বহুত শুভ হয়। শাওণ মাহত কি খাব নালাগে? যিবোৰ অইলি খাদ্য হয় সেইবোৰ বৰ্জন কৰিব লাগে। নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। এলকহল এভইড কৰিব লাগে। পিঁয়াজ, নহৰু এইবোৰো শাওণ মাহত খাব নালাগে। আদা খাব পাৰে। বাহিৰৰ খাদ্য একেবাৰে খোৱা বন্ধ কৰি দিব লাগে। এই শাওণ মাহত মছলাজাতীয় যিকোনো খাদ্য এই শাওণ মাহত বৰ্জন কৰিব লাগে। এইটো আপোনাৰ বাবে তথা আপোনাৰ স্বাস্থ্যৰ বাবে বহুত প্ৰয়োজনীয় হয়। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব ওম নমঃ শিৱায়। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। গোটেই শাওণ মাহটোত আপুনি 2টা মন্ত্ৰ নিশ্চয় উচ্চাৰণ কৰিব লাগে। লগতে হনুমান চালিচাও পাঠ কৰিব লাগে। প্ৰথম মন্ত্ৰটো হ'ল ওম নমঃ শিৱায়। দ্বিতীয় মন্ত্ৰটো হ'ল ওম দুৰ্গায়ে নমঃ। এই 2টা মন্ত্ৰৰ লগতে প্ৰতিদিনে গোটেই শাওণ মাহটো হনুমান চালিচা পাঠ কৰিব লাগে। তেতিয়া আপুনি আপোনাৰ ভিতৰত এটা পজিটিভ এনাৰ্জিৰ অনুভৱ কৰিব পাৰিব। তাৰপিছত আপুনি দেখিব যে আপুনি যিবোৰ সিদ্ধান্ত ল'ব সেই সিদ্ধান্তবোৰ একেবাৰে সঠিক হ'ব। আপোনাৰ দিনবোৰ ভালদৰে পাৰ হ'ব। লগতে স্বাস্থ্যও ভালেৰে থাকিব। লগতে আপোনাৰ যদি কিবা মনোকামনা আছে সেই মনোকামনা পূৰণ কৰাৰ ক্ষেত্ৰতো এই মন্ত্ৰ 2টাই আপোনাক সহায় কৰিব। এতিয়া আপোনাক জনাম শাওণ মাহত শিৱলিংগত আপুনি কি অৰ্পণ কৰিব লাগিব। শাওণ মাহৰ প্ৰতিটো সোমবাৰত এইটো বস্তু শিৱলিংগত অৰ্পণ কৰিব পাৰে, নাইবা শাওণ মাহৰ গোটেইকেইটা দিনতে আপুনি এইটো বস্তু শিৱলিংগত অৰ্পণ কৰিব পাৰে। যদি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বহুত সমস্যা হৈ আছে, যেনে ধৰক ডায়েবেটিছৰ সমস্যা হৈ আছে, হাই BP হৈ আছে, নাইবা স্বাস্থ্যৰ ক্ষেত্ৰত যিকোনো সমস্যা হৈ আছে, এনেকুৱা ক্ষেত্ৰত শাওণ মাহৰ প্ৰতিদিনে তথা প্ৰতি সোমবাৰে শিৱলিংগত মৌ অৰ্পণ কৰিব পাৰে। ৰাতিপুৱা স্নান কৰি আহি শিৱলিংগত মৌ আপুনি অৰ্পণ কৰিব। যদি আপোনাৰ বহুত টকা পইচাৰ সমস্যা হৈ আছে, নাইবা ক'ৰবাত আপোনাৰ টকা ফচি আছে, আপোনাক টকাবোৰ ঘূৰাই নিদিয়ে, নাইবা আপোনাৰ উপাৰ্জন কম হৈ আছে, এনেকুৱা ক্ষেত্ৰত ডালিমৰ ৰস উলিয়াই শাওণ মাহত শিৱলিংগত অৰ্পণ কৰিব। যদি আপোনাৰ যিকোনো কামতে বাধা আহি আছে, আপোনাৰ একো কামেই সময়মতে হৈ নুঠে, আপোনাৰ এনেকুৱা অনুভৱ হয় যেন কোনোবাই আপোনাক কিবা তন্ত্ৰ মন্ত্ৰ কৰিছে, আপোনাৰ সকলো কামতে বাধা আহি যায়, এনেকুৱা ক্ষেত্ৰত কি কৰিব? শাওণ মাহটোত প্ৰতিদিনে নাইবা প্ৰতিটো সোমবাৰে শিৱলিংগত মচুৰৰ দালি অলপ অৰ্পণ কৰিব। আপোনাৰ কৰ্মত হৈ থকা বাধাবোৰ আঁতৰি যাব। যদি আপুনি বিচাৰে যে আপোনাৰ ওপৰত থকা সকলোবোৰ নিগেটিভিটি দূৰ হৈ যাওক, বাস্তুদোষ শেষ হৈ যাওক, সকলোৰে সৈতে আপোনাৰ সম্পৰ্কবোৰ ভাল হওক, নাইবা আপোনাৰ প্ৰেমৰ সম্পৰ্কবোৰ ভালদৰে চলি থাকক, এনেকুৱা ক্ষেত্ৰত শাওণ মাহৰ প্ৰতিদিনে পানীৰ সৈতে অলপ গাখীৰ মিহলাই শিৱলিংগত অৰ্পণ কৰিব। ইয়াৰ ফলত আপোনাৰ ভাগ্যৰ ক্ষেত্ৰতো বৃদ্ধি হ'ব। লগতে ঘৰলৈ সুখ শান্তিৰ আগমন হ'ব। যদি আপুনি ক'ৰবাত বাহিৰলৈ যাব বিচাৰে, নাইবা আপুনি আপোনাৰ চাকৰিত প্ৰমোশ্যন পাব বিচাৰে,
আপুনি বিচাৰে যে আপোনাৰ ঘৰত সদায় সুখ শান্তিৰ এটা পৰিৱেশ হৈ থাকক। ঘৰত হৈ থকা কাজিয়া পেচালবোৰ বন্ধ হৈ যাওক। যদি আপোনাৰ মন সকলো সময়তে চঞ্চল হৈ থাকে, সেই মনক আপুনি স্থিৰ কৰি ৰাখিব বিচাৰিছে। আপোনাৰ মনলৈ আহি থকা নিগেটিভ চিন্তাধাৰাবোৰ সমাপ্ত কৰিব বিচাৰে। এনেকুৱা ক্ষেত্ৰত শাওণ মাহত প্ৰতিদিনে নাইবা প্ৰতি সোমবাৰে কেঁচা গাখীৰত কেশৰ মিহলাই শিৱলিংগত অৰ্পণ কৰিব। আপোনাৰ এই সকলোবোৰ সমস্যা সমাধান হৈ যাব। যদি জীৱনত আপুনি মান সন্মান পাব বিচাৰে, ৰাজনীতিৰ ক্ষেত্ৰখনত এটা ভাল নাম কৰিব বিচাৰে, এনেকুৱা ক্ষেত্ৰত শাওণ মাহত প্ৰতিটো সোমবাৰে ঘেঁহু শিৱলিংগত অৰ্পণ কৰিব। জীৱনত বহুত বেছি কষ্ট হৈ আছে, সমস্যাবোৰ শেষেই নহয়। এটা সমস্যা শেষ নহওঁতে আন এটা সমস্যা আহি থিয় দিয়ে। সকলোফালে কেৱল সমস্যা। এনেকুৱা ক্ষেত্ৰত আপুনি একেলগে দুটা কাম কৰিব লাগিব। আপুনি অলপ দুবৰি বন ল'ব। সেই দুবৰি বনখিনি শিৱলিংগত অৰ্পণ কৰিব যিকোনো এটা সোমবাৰত। লগতে গৌ মাতাক সেউজীয়া ঘাঁহ খুৱাব। এই উপায়টো আপুনি গোটেই শাওণ মাহটোতেই কৰিব পাৰে। অতি সোনকালে ফল পাব। আপোনাৰ মনোকামনাবোৰ কৈ যাব, লগতে শিৱলিংগত দুবৰি বন অৰ্পণ কৰি দিব। যদি আপুনি বিচাৰে যে আপোনাৰ এটা সম্পত্তি হওক, অলপ মাটি ক্ৰয় কৰিব বিচাৰিছে, এখন গাড়ী কিনিব বিচাৰিছে, নাইবা আপুনি কিবা এটা সম্পত্তি বিক্ৰী কৰিব বিচাৰিছে, কিন্তু আপুনি বিক্ৰী কৰিব পৰা নাই, আপোনাৰ বিবাহৰ ক্ষেত্ৰত সমস্যা হৈ আছে, এনেকুৱা ক্ষেত্ৰত কুঁহিয়াৰৰ ৰস আপুনি শিৱলিংগত অৰ্পণ কৰিব পাৰিলে এই সমস্যাসমূহৰ পৰা অতি সোনকালে মুক্তি লাভ কৰিব পাৰিব। শাওণ মাহৰ প্ৰতিদিনে আপুনি এই উপায়টো কৰিলে অতি সোনকালে ইয়াৰ ফল লাভ কৰিব পাৰিব। এতিয়া আপোনাক মই এটা চমৎকাৰী উপায়ৰ কথা ক'ব বিচাৰিছোঁ, যিটো উপায় আপুনি 21 দিন একেৰাহে কৰিব লাগিব এই শাওণ মাহটোৰ ভিতৰতে। যদি সেই সময়খিনিৰ ভিতৰত মহিলাসকলৰ পিৰিয়ডছ আহি যায়, তেনেহ'লে 3 দিন বন্ধ কৰি আকৌ উপায়টো কণ্টিনিউ কৰিব পাৰিব। এতিয়া উপায়টো শুনি লওক। ধৰক আপোনাৰ এনেকুৱা এটা সমস্যা আছে, যিটো সমস্যা আপুনি বহুত চেষ্টা কৰাৰ পিছতো আপুনি সমাধান কৰিব পৰা নাই। বহুত দিনৰ পৰা আপুনি সেই সমস্যাটোৰ সৈতে যুঁজি আছে, কিন্তু সমাধান কৰিব পৰা নাই। এনেকুৱা ক্ষেত্ৰত আপুনি এই উপায়টো 21 দিন কৰিব লাগিব একেৰাহে। আপুনি কি কৰিব লাগিব? 21টা বেলপাত ল'ব। 21টা মানে ধৰক একেলগে যে 3টা থাকে, তেনেকুৱা 7টা বেলপাত ল'ব লাগিব। 7টা ল'লে এটাত 3টাকৈ থাকে, তেতিয়া 21টা হ'ব। টোটেল পাত আপুনি হিচাপ কৰি ল'ব। 3টাকৈ থাকিব, অৰ্থাৎ 7টা বেলপাত। মনত ৰাখিব এইটো। তাৰপিছত আপুনি কি কৰিব? সেই বেলপাতকেইটাত বগা চন্দনেৰে ওম নমঃ শিৱায় লিখিব লাগিব। বগা চন্দন পানীত অলপ পেষ্ট বনাই লৈ 3টা পাত মিলি ওম নমঃ শিৱায় লিখিব। অৰ্থাৎ এটা পাতত লিখিব ওম, এটা পাতত লিখিব নম, আৰু এটা পাতত লিখিব শিৱায়। এনেকৈ লিখি গোটেইকেইটা পাত ছিঙি লৈ 21টা কৰি ল'ব, আৰু তাৰপিছত 21 দিন কণ্টিনিউ শিৱলিংগত অৰ্পণ কৰিব। আপোনাৰ যি মনোকামনা আছে, যি সমস্যা আছে, সমাধান হৈ যাব। যিকোনো উপায় কৰিলে সম্পূৰ্ণ শ্ৰদ্ধাভাৱেৰে বিশ্বাসেৰে কৰিব, আপোনাৰ সমস্যা নিশ্চয় সমাধান হ'ব। মনত সন্দেহ ভাৱ ৰাখি একো উপায় নকৰিব। যদি আপুনি শাওণ মাহত ৰুদ্ৰাক্ষ পিন্ধিব বিচাৰিছে, তেনেহ'লে এইটো অত্যন্ত শুভ হয়। যিকোনো ধৰণৰ ৰুদ্ৰাক্ষ আপুনি আপোনাৰ ডিঙিত ধাৰণ কৰিব পাৰে। আপুনি ইচ্ছা কৰিলে 5মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে। সেইটো সকলো কামতে ব্যৱহাৰ হয়। শাওণ মাহৰ যিকোনো এটা সোমবাৰে ৰুদ্ৰাক্ষটোত গংগাজল ছটিয়াই দি শিৱলিংগৰ ওচৰত ৰাখিব। তাৰপিছত ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব। ভগৱানৰ নাম লৈ ডিঙিত ধাৰণ কৰি ল'ব। এই ৰুদ্ৰাক্ষ সকলোৱে ধাৰণ কৰিব পাৰে। পুৰুষ মহিলা সকলোৱে ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে। আপুনি একো চিন্তা নকৰাকৈয়ে ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে। যদি স্বামী স্ত্ৰীৰ মাজত যদি বহুত বেছি সমস্যা হৈ আছে, তেনেহ'লে 2মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে। দুয়োজনে ধাৰণ কৰিব পাৰিলে অতি সোনকালে ইয়াৰ ফল লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, শাওণ মাহত এই উপায়কেইটা কৰিলে আপুনি সকলো কামতে নিশ্চিত ৰূপত সফল হ'ব পাৰিব। ভিডিঅ'টো যদি ভাল লাগিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।